ৰাতি ভাত নাখায় অকল দুখন ৰুটি খাই শুৱে এই টপিকটো এই কাৰণে ল'ব লগা হৈছে এনেকুৱা বহুত প্ৰশ্ন কৰা হয় যে ৰাতি আমি ৰুটি খাওঁ ভাত নাখাওঁ সো ৰাতি ৰুটি খালে কি হয় জানো হওক এইটো বাৰু কিমান হেলদি ৰাতিপুৱা বেডৰ পৰা উঠিবৰ মন নাযায় আপোনাৰ অতি মন আৰু শৰীৰলৈ আপুনি ৰাতিপুৱা উঠিব নোৱাৰে চিৰি উঠোতে আপোনাৰ কষ্ট হয় কেইখোজমান গ'লে উশাহ ঘন হ'বলৈ ধৰে যদি এইবোৰ প্ৰবলেম হৈ থাকে এই ভিডিঅ'টো শেষলৈকে চোৱাটো আপোনাৰ কাৰণে খুব দৰকাৰ আজি আমি ইয়াত ডিসকাস কৰিম ৰাতি অকল ৰুটি খোৱাৰ বিষয়ে এই হেবিটে আপোনাৰ মাংসপেশী লাহে লাহে শেষ কৰিব পাৰে এইটো কথা জানি লওক এই লষ্ট লাহে লাহে হয় আপুনি ধৰিবই নোৱাৰে আপুনি সেই কথা তেতিয়াহে গম পায় যেতিয়া শৰীৰ একেবাৰে উইক হৈ পৰে ৰুটি খালে শৰীৰত কি হয় লাহে লাহে মাংসপেশী উইক হ'বলৈ ধৰে মাংসপেশী ঢিলা হ'বলৈ ধৰে তাত আমি আৰু জানিম কেনেকৈ এটা সৰু চেঞ্জ কৰি আপোনাৰ মাংসপেশীৰ শক্তি ঘূৰাই আনিব পাৰে ঘেঁহুৰ ৰুটি এইটো প্ৰায় প্ৰত্যেক ঘৰতে ব্যৱহাৰ হয় বিশেষকৈ বয়সস্থসকলৰ প্লেটত ৰুটি থাকেই বুলি ক'ব পাৰে অকল ৰুটি খালে বাৰু শৰীৰত গোটেইবোৰ পৌষ্টিক তত্ত্ব পায়নে নাপায় ৰুটিত মেইন থাকে কাৰ্বহাইড্ৰেট মানে ই আপোনাক শক্তি দিয়ে শৰীৰৰ ৰিপেয়াৰিং আৰু মাংসপেশী বনাবৰ কাৰণে প্ৰটিন ভিটামিন আৰু মিনাৰেলছ ইয়াত নাথাকে ভাবিব লগা কথা যেতিয়া আপুনি ৰাতি ৰুটি খাই শুৱে আপোনাৰ শৰীৰটোৱে 8 পৰা 10 ঘণ্টালৈকে কোনো পৌষ্টিক তত্ত্ব নাপায় এই শুই থকা সময়তে শৰীৰে মাংসপেশী ৰিপেয়াৰ কৰে যদি সেই সময়ত শৰীৰে প্ৰটিন আৰু ভিটামিনছ নাপায় আপোনাৰ শৰীৰ উইক হৈ পৰি অসুখ হ'বলৈ ধৰিব লাহে লাহে শৰীৰে মাংসপেশী ব্ৰেক কৰিবলৈ ধৰে শক্তিৰ কাৰণে আৰু এই প্ৰক্ৰিয়াৰ পৰা মাসল লছ বা সাৰ্কোপেনিয়াৰ আৰম্ভণি হয় ইয়াৰ পৰা এয়া হয় আপুনি চলা ফুৰা কৰাত অসুবিধা হয় উইকনেছৰ কাৰণে উঠা বহাত প্ৰবলেম ভাগৰ আৰু বহুত বেছি উইকনেছ আপোনাৰ মাসল লছ হৈছে ইয়াৰ সংকেত কেনেকৈ জানিব মাসল লছ কেতিয়া হয় ইয়াক জানিবলৈ বহুত সময় লাগি যায় এক নম্বৰ আপোনাৰ প্ৰবলেম হ'বলৈ ধৰে ৰাতিপুৱা উঠিবৰ মন নাযায় বেডৰ পৰা শৰীৰটো খুব গধুৰ লাগে এনেকুৱা লাগে যেন গোটেই ৰাতি আপুনি বহুত কষ্টকৰ কাম কৰিছে চকী বা বেডৰ পৰা উঠিবলৈ জোৰ দিব লগা হয় খোজ কাঢ়োতে ভৰিৰ জোৰ কম আৰু বিষ অনুভৱ কৰা নেক্সট হাত ভৰি উইক হৈ পৰা আৰু টানি ধৰা আপুনি পিন্ধা কাপোৰবোৰ ঢিলা হৈ পৰে কিন্তু আপুনি যেতিয়া ওয়েট আপোনাৰ মেজাৰ কৰে তেতিয়া দেখিব আপোনাৰ ওয়েট কম হোৱা নাই একে আছে এইবোৰ সিম্পটমছে কয় আপোনাৰ মাসল লছ হ'ব ধৰিছে এতিয়াই যদি ইয়াৰ সলিউশন কৰা নাযায় আগলৈ গৈ আৰু মাসল লছ হৈ থাকিব আৰু এটা সময়ত এনেকুৱা হ'ব পাৰে আপুনি একেবাৰে বেডত পৰি থাকিব লগা হ'ব পাৰে যদি এজন বয়সস্থ মানুহে ভাবে ৰাতি আচাৰ আৰু ৰুটি খাই লওঁ পেটটো ভৰিয়ে যাব এইবোৰ মানসিকতা চেঞ্জ কৰিবৰ হল আপোনাৰ ভোক নলগাৰ কাৰণে বা যিকোনো কাৰণত এবিধ আহাৰ কৰাটো এটা ধৰণৰ আহাৰ কৰাটো একেবাৰে ঠিক নহয় এই এক ধৰণৰ আহাৰত প্ৰটিন ফাইবাৰ আৰু ইম্পৰ্টেন্ট মিনাৰেলছৰ কমি থাকে আপোনাৰ পেট ভৰিব কিন্তু আপোনাৰ শৰীৰটো খালী হৈ থাকিব জানো আহক এই পৌষ্টিক তত্ত্ব ক'ত পাব আপোনাৰ মাসল হেলথ ষ্ট্ৰং কৰি তুলিব আপোনাৰ বয়স যিমানেই হওক এবিধ প্ৰটিন মাংসপেশী নিৰ্মাণ শৰীৰৰ শক্তি বয়সৰ আগতে বুঢ়া নোহোৱা ইয়াৰ ওপৰত নিৰ্ভৰ কৰে বয়সস্থসকলক ডেইলি কমেও 50 গ্ৰাম প্ৰটিনৰ দৰকাৰ হয় বুট ডালি পনীৰ কণী বাদাম গজালি ওলোৱা বুট মাহ এইবোৰ নেক্সট ভিটামিন ডি আৰু কেলচিয়াম হাড় আৰু মাংসপেশীৰ কাৰণে ৰ'দ গাখীৰ দৈ মেথি তিল এইবোৰৰ দৰকাৰ ভাল হেলথৰ কাৰণে নেক্সট ভিটামিন B12 ভাগৰ আৰু উইকনেছৰ কাৰণে দৰকাৰ ভেজিটেৰিয়ান সকলৰ ভিটামিন B12 কম হোৱা দেখা যায় যাৰ কাৰণে নাৰ্ভ আৰু মাসল হেলথৰ ওপৰত বেয়া ধৰণে এফেক্ট পৰে গাখীৰ পনীৰ ঘি এইবোৰ আহাৰত এড কৰাটো দৰকাৰ নেক্সট মেগনেছিয়াম আৰু পটাছিয়াম এনাৰ্জি আৰু ভৰি হাত টানি ধৰাৰ সমাধান কল বুট তিল সানফ্লাৱাৰ সিডছ এইবোৰ আহাৰত এড কৰক এতিয়া আপোনালোকৰ নিশ্চয় প্ৰশ্ন আছে ৰাতি আহাৰত কি খাব এতিয়া মই যি কম আপোনাৰ পেট ভৰিব টোপনিও ভাল আহিব আৰু আপুনি এনাৰ্জেটিক ফিল কৰিব কিছু সহজ আৰু ঘৰুৱা আহাৰৰ বিষয়ে ইয়াত জানক এইবোৰে অকল আপোনাৰ পেট ভৰাই নহয় আপোনাৰ মাংসপেশীকো এনাৰ্জি দিব ৰুটি ডালি গ্ৰীণ ভেজিটেবলছ অলপ সালাড আৰু অকণমান ভাল ঘি আপুনি ৰুটিৰ পৰা পাব এনাৰ্জি ডালিৰ পৰা পাব প্ৰটিন গ্ৰীণ ভেজিৰ পৰা পাব ভিটামিনছ আৰু মিনাৰেলছ ঘি আৰু পনীৰৰ পৰা কেলচিয়াম আৰু প্ৰটিন পাব ভেজিটেবলছ বনাব পাৰে যিটো খুব হেলদি হ'ব
পালেং মেথি লাও এনেকুৱা ধৰণৰ ভেজিছ ল'ব যিবোৰ সহজতে হজম হ'ব নেক্সট ল'ব পাৰে চাউল আৰু দালিৰ খিচিৰি য'ত যথেষ্ট পৰিমাণে ভেজিটেবল থাকিব মগু দালি আৰু চাউলৰ খিচিৰি বনাই তাত অলপ ভাল ঘি দি ভাল পৰিমাণত গ্ৰীণ সালাডৰ লগত এটো খাব পাৰে এইবোৰ হৈছে সহজ পাতল আৰু সোনকালে হজম হোৱা ডিনাৰ নেক্সট পনীৰৰ ভুজি আৰু বইল এগ ল'ব পাৰে শুবলৈ যোৱাৰ আধা ঘণ্টাৰ আগতে হালধি মিহলোৱা গাখীৰ ল'ব পাৰে এগিলাস গাখীৰত আধা টিস্পুন হালধি মিহলাই হেখিনি খাব পাৰে নহলে বাদামৰ গাখীৰো খাব পাৰে হালধি গাখীৰে গোটেই ৰাতি আপোনাৰ মাংসপেশী ৰিপেয়াৰ কৰাত হেল্প কৰিব এতিয়া জানো আহক কি নাখাব ৰাতি অকল ৰুটি আৰু আচাৰ ৰুটি আৰু নিমখ নাখাব মিঠা যদি খায় একেবাৰে কম পৰিমাণত খাব কিন্তু চেনি নাখাব আপোনাৰ আহাৰ যিমানে সহজ সৰল হ'ব সিমানে আপুনি এনাৰ্জি পাব অকল পেট ভৰাই যথেষ্ট নহয় শৰীৰটোক পৌষ্টিক আহাৰ দিব লাগে 50ৰ পিছত খোৱা বোৱাৰ লগতে কিছু সৰু সৰু চেঞ্জেছ সৰু সৰু এক্টিভিটি আপোনাৰ এনাৰ্জি লেভেল হাই কৰাত হেল্প কৰিব কিছুমান সৰল কাম কৰিব পাৰে ৰাতিপুৱা ৰ'দত কমেও 10 মিনিট বহক 6 পৰা 10 বজাৰ ভিতৰৰ ৰ'দ বেছ ভাল ৰ'দৰ পৰা আপুনি ভিটামিন ডি পাব যিটো আপোনাৰ মাসল হেলথ ষ্ট্ৰং কৰাত হেল্প কৰিব সেকেন্ড কামটো কৰিব পাৰে 10 পৰা 15 মিনিট সময় খোজ কাঢ়িব পাৰে নহলে বডি লাহে লাহে ষ্ট্ৰেচিং কৰিব পাৰে এইবোৰ এক্টিভিটি আপোনাৰ শৰীৰ আৰু মনক হেপি কৰি তুলিব এখন ডায়েৰী মেইনটেইন কৰিব পাৰে ইয়াৰ পৰা আপুনি গম পাব কোনটো আহাৰে আপোনাৰ কাৰণে ভাল কাম কৰি আছে নেক্সট যথেষ্ট পৰিমাণে পানী খাওক বয়স বাঢ়ি গলে পানী খোৱাৰ পৰিমাণ কমি যায় মানে পিয়াহো কম লাগে কিন্তু পানীটো আমাৰ মাংসপেশী হেলথৰ কাৰণে বহুত জৰুৰী দিনটোত 6 পৰা 8 গ্লাস পানী খাব নেক্সট প্ৰত্যেক আহাৰত অলপ হলেও প্ৰটিন এড কৰিব অকণমান বাদাম হ'ব পাৰে বা এটুকুৰা পনীৰ নহলে এবাটি দালি মনত ৰাখিব সৰু সৰু চেঞ্জ ডাঙৰ কাম কৰি যাব পাৰে বয়স বাঢ়ি গলে শৰীৰ স্লো হ'বলৈ ধৰে কিন্তু উইক হৈ পৰাটো জৰুৰী নহয় আমাৰ মানুহে মানি লোৱা দেখা যায় বয়স হৈছে কমজুৰিটো আহিবই কিন্তু এইটো একেবাৰে সঁচা নহয় যদি আপুনি আহাৰত অলপ ভাল চেঞ্জ কৰে আৰু যদি অকল ৰুটিৰ ওপৰত ডিপেন্ড নকৰে আৰু প্ৰত্যেক দিন ভাল আহাৰ লয় তেতিয়া আপোনাৰ মাসল হেলথ আকৌ এবাৰ শক্তিশালী হৈ উঠিব শৰীৰটো বয়সস্থ হলেও মনটো কিন্তু ইয়ং হৈ থাকে আপোনাৰ অনুভৱ আপোনাৰ বুদ্ধি আৰু আপোনাৰ প্ৰেজেন্স সমাজৰ কাৰণে বহুত ডাঙৰ কন্ট্ৰিবিউশন সো নিজক উইক কেতিয়াও নাভাবিব আজিৰ পৰা ৰাতি অকল ৰুটি নহয় অলপ দালি অলপ সালাড অলপ গ্ৰীণ ভেজিটেবলছ এইবোৰ খোৱাটো কৰিব আৰু প্ৰত্যেক দিন অলপ ভাল পোৱা আপোনাৰ নিজৰ শৰীৰটোক দিয়ক অলপ নিজৰ যত্ন লওক চেঞ্জ সৰু কিন্তু ইয়াৰ এফেক্ট বহুত ডাঙৰ হ'ব পাৰে এই ভিডিঅ' সকলোলৈকে শ্বেয়াৰ কৰক সো ভালেৰে থাকক নিজৰ বহুত যত্ন ল'ব হেপি হৈ থাকক মোৰ শুভেচ্ছা থাকিল